নমস্কাৰ বন্ধু বান্ধৱীসকল মই মনুস্মিতা শইকীয়া মোৰ ইউটিউব চেনেল মনুস্মিতা শইকীয়ালৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ' চাইছে তেখেতসকলকো মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতসকলেও যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। এই চৰাইটো দেখিছেনে? ইমান ধুনীয়া মৰম লগা অকণমানি নীলা চৰাইটো। এই চৰাইটোৰ বিষয়ে জানিবলৈ আপোনালোকৰ মন যোৱা নাইনে? আহকচোন চৰাইটোৰ বিষয়ে অকণমান জানি লওঁ। এইটো হৈছে মাছৰোকা, ইংলিছত যাক কিংফিছাৰ বুলি কোৱা হয়। সমগ্ৰ বিশ্বতে এই গোষ্ঠীৰ মুঠ ৯৩টা প্ৰজাতি পোৱা যায়। ভাৰতবৰ্ষত তাৰে ১২টা স্থানীয় আৰু এটা পৰিভ্ৰমী প্ৰজাতি পোৱা যায়। এইটো মাছৰোকাৰ প্ৰজাতিটো হৈছে হোৱাইট থ্ৰ'টেড কিংফিছাৰ বা হোৱাইট ব্ৰেষ্টেড কিংফিছাৰ। অসমীয়াত ইয়াক বগা বুকুৱা মাছৰোকা বুলি কোৱা হয়। ইয়াৰ এই ঠোঁটৰ পৰা তলৰে বুকুৰ অংশখন দেখিছেনে? এই অংশখিনি বগা, সেইকাৰণে ইয়াক বগা বুকুৱা মাছৰোকা বুলি কোৱা হয়। ইয়াৰ বৈজ্ঞানিক নামটো হৈছে হেলচিয়ানছ নেনচিছ। সাধাৰণতে এই প্ৰজাতিৰ মাছৰোকা জলাশয়ৰ পাৰত, গছৰ খুৰুঙত তথা উঁইহাফলত বাঁহ সাজা দেখা যায় আৰু কেতিয়াবা কেতিয়াবা শুকান মাটিটো সিহঁতি খুৰুং কৰি সোমাই থাকে। ইহঁতৰ প্ৰধান খাদ্য মাছ যদিও ইহঁতি পোক পৰুৱা, ভেকুলী আৰু কিছুমান সৰু প্ৰজাতিৰ সাপো খোৱা দেখা যায়। ইহঁতৰ মাতটো শুনিলে বৰ ভাল লাগে, কিলকিল কিলকিল কিলকিলকৈ মাতে। সেইকাৰণে হিন্দীত ইহঁতক কিলকিলা বুলি কোৱা হয়। এই চৰাইবিধ আমাৰ ভাৰতৰ উপৰিও বাংলাদেশ, পাকিস্তান, ম্যানমাৰ আৰু শ্ৰীলংকাতো পোৱা যায়। আৰু এটা ভাল লগা কথা কি জানে নাই? এই যে হোৱাইট থ্ৰ'টেড কিংফিছাৰটো দেখিছে, ইহঁতৰ মাইকী আৰু মতা দুয়োবিধ চৰাই একেলগে লগ লাগি পেলাই ইহঁতৰ বাঁহবিলাক সাজে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই আজি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলকো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, কাৰণ আপোনালোকৰ সহায় সহযোগিতা পালেহে মোৰ চেনেলটো আগুৱাই যোৱাত সহায় হয়। তেনেহ'লে আজিলৈ আহোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। বাই বাই।